পুনৰ হসা প্ৰমাণিত হল মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী। দিল্লীত গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে। দেৱব্ৰত শইকীয়া, ৰিপুণ বৰালৈও মুকলি আছে বাট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰা দিনবাৰৰ পূৰ্বেই বিজেপিলৈ আহিল নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈয়ে 2029 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল ঘোষণা। কিন্তু তাৰ পূৰ্বেই বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে। নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদ্যুৎ বৰদলৈক বিজেপিলৈ জনালে স্বাগতম। কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দললৈ আদৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈক সহায়ৰ বাবে দলীয় কাৰ্যকৰ্তাক আহ্বান মুখ্যমন্ত্ৰীৰ। কিয়নো পাবলৈ নহয়, ত্যাগ কৰিহে বিজেপিলৈ আহিছে প্ৰদ্যুৎ বৰদলৈ। MLAতকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MPয়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। কাৰণ মই বাৰে বাৰে কৈছো, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপিৰ একাংশ সাংসদৰ উপস্থিতিত গেৰুৱা বসন পিন্ধি প্ৰদ্যুৎ বৰদলৈয়ে ব্যক্ত কৰিলে কংগ্ৰেছ ত্যাগ আৰু বিজেপিত যোগদানৰ কাৰণ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ কাম কাজত আকৃষ্ট হৈছে প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছ দলত 2 বছৰে প্ৰদ্যুৎ বৰদলৈ হৈছিল অপমানিত। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছো। সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিয়ৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছো। এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলো। নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম। কংগ্ৰেছ দল ত্যাগৰ কেৱল এয়াই কাৰণ নহয়। প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ অন্যতম কাৰণ ইমৰান মাছুদ। যিখিনি সন্মান মই পাব লাগিছিল সেই সন্মান মই পোৱা নাই। UPৰ পৰা এজন ইমৰান মাছুদ নামৰ অত্যন্ত এজন কমিউনেল ব্যক্তি কংগ্ৰেছ দলে অসমলৈ পঠিয়াইছে, যিজনে কেৱল অপৰাধীকৰণ আৰু আনকি এই যিটো আমাৰ গান, সেইটো তেতিয়াৰ পৰা কংগ্ৰেছ অধিৱেশনত, তেতিয়া স্বাধীনতাৰ আগৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো লিখিছিলে সেই গানটো তেওঁ গাবলৈ অস্বীকাৰ কৰিছে। আৰু সেইবিলাক বস্তুৱে মোক যথেষ্ট আঘাত দিছে। অইন কিছুমান বিভিন্ন ধৰণৰ আছে, মই সেইবিলাক গোটেইবিলাক বিৱৰি ক'ব খোজা নাই। কিন্তু মই বিচাৰিছো যে মুকলি আকাশৰ তলত মূৰ তুলি পেলাই অসমবাসীক অসমৰ কাৰণে এটা প্ৰগতিশীল মনোভাৱেৰে সৈতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক মাৰ্ঘেৰিটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে। কিন্তু পিতৃৰ কংগ্ৰেছ ত্যাগৰ পাছত কি হ'ব পুত্ৰৰ ভৱিষ্যত? এই প্ৰশ্নৰ উত্তৰত বিজেপি প্ৰদ্যুৎ বৰদলৈৰ উত্তৰ। ভাল বেয়াৰ সিদ্ধান্ত পুত্ৰক নিজে ল'বলৈ পৰামৰ্শ দিছে বৰদলৈয়ে। আজি ৰাতিপুৱা মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছো, মই কোনো ধৰণৰ লোকঢাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকে লৈছো। মইতো কৈছো মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছো যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা। আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছো, কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে, ইনফ্লুৱেঞ্চ নকৰে, তুমি নিজৰ সিদ্ধান্ত ল'বা।
বিজেপিত যোগদান কৰি এতিয়া বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ সাংসদ পদ ত্যাগ কৰি বিধানসভা নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হ'ব প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈক দিল্লীৰ বাসগৃহত বিজেপিত যোগদান কৰোৱাই দলীয় কাৰ্যকৰ্তাক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান। দিল্লীৰ পৰা অংকুৰ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।